এভৰিৱান ওয়েলকাম বেক কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছো আজি হৈছে আমাৰ পবিত্ৰ ৰমজান মাহ আৰম্ভ এতিয়া তাৰাবি শেষ হল আমি তাৰাবি দুইজনে পঢ়ি মেলি এতিয়া মই অকমান বহি লৈছো কিবা এটা কোৱা সকলোলে প্ৰথম তাৰাবি মুবাৰক কাইলৈৰ পৰা ৰমজান আৰম্ভ সকলোকে শুভেচ্ছা জনালো ভালদৰে ৰোজা ৰাখক ভালদৰে নিজকে এক মাহ ৰাখক নামাজ তুলাজ পঢ়ক ন কুৰান শৰীফ তিলাৱত কৰি বিভিন্ন বস্তু তাৰ ওপৰত মানিবলগীয়া হয় সেইবিলাক মানক মানে এটো নহয় যে আমি সব কৰো ন মানিব পৰাখিনি মানুহ আমি যিমানখিনি কৰিব পাৰো মানিবলৈ অসুবিধা এখিনি মানিবলৈ চেষ্টা কৰিব হয় আৰু বিশেষকে বেয়া বস্তু বেয়া সংগ বেয়া কথা বেয়া মাত বা খং ৰাগ এইবিলাকৰ পৰা সকলোৱে নিজকে বচাবলৈ চেষ্টা কৰিব লাগে যিহেতু এটা মাহ দিয়া হৈছে এটো কাৰণতে আৰু এখিনিকে কৈছো সকলোৱে মানক সকলোলৈ আকৌ শুভেচ্ছা থাকিলে আমাৰলৈ দোৱা কৰিব আপোনালোকলৈ দোৱা কৰিম হয় আমি দোৱা যাতে আমাৰ এই মাহটো সম্পূৰ্ণ ধুনীয়াকে ভালদৰে পাৰ হয় তাকে হয় তাকে এখিনি কলে শুনিলে আপোনালোকে আৰু আমিও কিমানখিনি কৰিব পাৰো নাজানো আমাৰ কাৰণেও দোৱা কৰিব যাতে পুৰা ৰোজা ধৰি ৰাখিব পাৰো আৰু কুৰান শৰীফ তিলাৱত কৰিব পাৰো নামাজ তুলাজ পঢ়িব পাৰো তাকে দোৱা কৰিব আমাৰ কাৰণেও এতিয়া মই সেহেৰিৰ কাৰণে মানে তৰকাৰীখিনি বনাই থৈ দিম তৰকাৰী মানে একেবাৰে সিম্পলকে বনাম মনো কেনেকে বনাও আপোনালোকক অকমান দেখাম আৰু আমি একেবাৰে সিম্পলকে খাও মানে মছলা জ্বলা একোৱে নিদো একদম পুৰা সিম্পলকে বনাম আমি সেহেৰিত মানে অকল চিকেন তেনেকৈ খাও তাকে আপোনালোকক অকমান দেখাই দিম চাবচোন এফালে কেৰাহী গৰম কৰি ললো তাৰ পাছত ইয়াতে তেল দি দিছো তেল অকমান দিছো এফালে চিকেন ধুই মেলি ললো এফালে মিডিয়াম সাইজৰ পিয়াজ দুটা কাটি পিনে এখানে ভাজি লম অকমান এফালে আদা নহৰু পেষ্ট অকমান দিছো একেবাৰে আৰু নিমখ অকমান দি দিছো বাস ইমানে আৰু একো নিদো এতিয়া এইখিনিয়ে দি অকল বনাম চিকেন খিনি ইয়াতে দি দিলো দি আৰু এইখিনি এনেকে লৰাম আৰু মই লৰাই ইয়াতে এনেকে সিজিবলৈ দিম ঢাকনি মাৰি নিহিজাও এইখিনি চাওক এতিয়া 5 মিনিট মানৰ পিছতে মই লৰাই দিছো কালাৰটো চেঞ্জ হৈ গ'ল চাওক আৰু অকমান সিজিলে হৈ যাব আৰু এইখিনি চাওক এইখিনি আৰু 5 মিনিট মান সময় মই এদৰে ভাজি ললো আৰু চাওক পুৰা ৰেডি হৈ গ'ল দেখিবলৈ ধুনীয়া হয় কালাৰটো আৰু খাবলৈ যে বহুত টেষ্টি হয় আমি মানে ৰমজান মাহত প্ৰায় এনেকৈ বনাই খাওঁ তেল মছলা যিহেতু নাখাওঁ ইমান সেইকাৰণে এনেকৈ বনাওঁ আৰু মিষ্টাৰে মানে তেল মছলা একেবাৰে খাবলৈ তেওঁ নিবিচাৰে তেওঁ বেয়াই পায় তেল মছলা জ্বলা চাওক এনেকৈ বনাই খাব পাৰে ঘৰত যদি আপোনালোকৰ বুঢ়া বুঢ়ী মানুহ থাকে তেতিয়া এইদৰে বনাই দিব খাই ভাল পাব এইখন হৈছে আমাৰ সেহেৰি আৰু ইফতাৰৰ লিষ্ট আমি ৰাতিপুৱা একেবাৰে সোনকালে উঠিব লাগিব 4:20 মানে আমি খাই শেষ কৰিব লাগিব সেহেৰি শেষ সময় 4:20 আমি 4টা মান বজাতে উঠিব লাগিব আৰু ইফতাৰৰ সময় 5:15 এখন মানে আমাৰ এনেকৈ এখন লিষ্ট দি দিয়া হয় মানে টাইম টেবুলৰ লিষ্ট মানে আমাক একেবাৰে মানে ধুনীয়াকৈ দি দিয়ে আৰু সেহেৰি আমি কেটাত খাই আদায় কৰিব লাগিব আৰু ইফতাৰ কেটা বজাত হ'ব সেইখিনি সময় আমাক ধুনীয়াকৈ দি দিছে ইয়াতে আৰু মানে আমাৰ এটা ফিতৰা বুলি এটা বস্তু আছে এইখিনি মানুহক দিয়া হয় দুখীয়া শ্ৰেণীৰ মানুহখিনি এইখিনিও ইয়াত ধুনীয়াকৈ লিখি থৈছে আৰু এইখিনি আছে হাদিছৰ কিছুমান মানে কথা আছে আৰু আমাৰ মুছলিম ধৰ্মৰ এইখিনি বিশেষ আৰু আপোনালোকক নকওঁ আৰু তাৰপিছতে ইয়াতে ধুনীয়াকৈ লিখা আছে ইফতাৰ কৰোঁতে দোৱা এটা পঢ়িব লাগে দোৱাটো লিখা আছে তাৰপিছত ফিতৰা কিমান কেনেকৈ কি দিব লাগে সেইবিলাক লিখা আছে আৰু ৰোজা কি কাৰণত মানে ভংগ হয় সেইখিনিও ইয়াত ধুনীয়াকৈ ব্যাখ্যা কৰি দিছে এইখন এতিয়া লিষ্টখন আমি ৱালত ধুনীয়াকৈ লগাই লৈছোঁ এভৰিৱান গুড মৰ্নিং এতিয়া মানে মই অকণমান দেৰিকৈ উঠিছোঁ 9:30 বাজি গ'ল উঠা দেৰি হৈ গ'ল যিহেতু আজি ৰোজা ৰাখিছোঁ সেহেৰি খাবলৈ উঠিছিলোঁ ৰাতিপুৱা সোনকালে উঠা হৈছিলে যে তো অকমান দেৰিলৈকে শুই দিলো আৰু এতিয়া মাত চাত বহি গৈছে আৰু মোৰ অলপ চৰ্দিও লাগিছে মানে কিবা লাগি আছে তো অকমান দেৰিকৈ উঠিছোঁ
আৰু আমাৰ ইছুমাইনা শুয়ে আছে, তাইৰ গাটো বেয়া, তাই মানে কাহ হৈ আছে আজি 4-5 দিনমান হৈ গ'ল। মানে কাহে ৰাতি মানে কাহি কাহি মানে তাইক বমি কৰি দিয়ে, মানে বেলেগ দিগদাৰী হৈ আছে আৰু মানে গেছ দি থকা হৈছে, কিন্তু হ'লেও তাইৰ গাটো ভাল পোৱাই নাই মানে। আৰু চেহেৰি খাওঁতে মানে ইমানেই লৰালৰি হ'ল মই ভিডিঅ' কৰিবই নাপালোঁ। আকৌ এদিন চেহেৰি খোৱা সময়ত আপোনালোকক ভিডিঅ' বনালে মানে তেতিয়া দেখাম আৰু। এইফালে চাওক মোক কিবা এটা উঠিছে, ইয়াতে গুটি এটা উঠিছে, বিষাইছে, এতিয়াহে দেখিছোঁ। তাৰপিছত মই এতিয়া বাহিৰত অকণমান ৰ'দ ওলাইছে, কাপোৰবিলাক এনেকৈ ভিতৰতে মেলি থৈ দিছিলোঁ, এতিয়া অকণমান এইকেইটা মেলি লওঁগৈ। বতাহো মাৰি আছে পূৰা, ৰ'দটো পাতল হ'লেও কাপোৰকেইটা শুকাই যাব বাৰু, ইয়াতে মেলি দিম। এতিয়া কাপোৰখিনি মেলি ল'লোঁ, এতিয়া আৰু ৰ'দত আৰু বতাহতে শুকাই থাকিব আৰু। ইমান জোৰকৈ পিছল খাইছিলোঁ, ইয়াল্লা দেখিছেনি? আমাৰ এডোখৰ মানে অকণমান পানী জমা হৈ যায়, বোকা হৈ গৈছিলে, তাতে পিছল খাই গৈছিলোঁগৈ মই। এইফালে চাওক আমাৰ দুপাহ গোলাপ ফুল ফুলি আছে, ইমান ধুনীয়া, গোন্ধটো যে বেলেগ ধুনীয়া মানে ইয়াৰ। আগতে আৰু বেছি ডাঙৰ আছিলে, এতিয়া মানে সৰু হৈ গ'ল, বহুত বছৰ হ'ল বাৰু ৰোৱা, বহুত ডাঙৰ ডাঙৰ চাওক এয়া, এতিয়াই ইমান ডাঙৰ, আগতে আৰু ডাঙৰ আছিলে। এইফালে মেৰিগ'ল্ডখিনি গোটেই বৰষুণ দিলে যে চব মানে পূৰা গেলি যোৱা নিচিনা হৈ গ'ল, আৰু চব সৰু সৰু নিচিনা হৈ গ'ল। আপোনালোকক আগৰ ভিডিঅ'ত দেখাইছিলোঁ মই, ডাঙৰ ডাঙৰ আছিলে, এতিয়া চব সৰু হৈ থাকিলে। এইফালে এয়া জবা ফুল এপাহ ফুলিছে, একদম পূৰা তাজা ৰঙা, ফুলিলে বাৰু, এয়া কেইবাপাহো ফুলিলে, এপাহ এতিয়া এপাহহে ফুলিছে। এইফালে এইটো কি কয় জানো, এইখিনিও ফুলিছে, এয়া কাটিং কৰিবলৈ থাকিয়ে গ'লগৈ, য'ত ত'ত ফুলিছে এতিয়া ফুলখিনি, দেখি ভাল লাগে বাৰু এইটো ফুল। এপাহ ফুল দেখিছেনে, এইটো নামটো কি কয় জানো, এয়া এপাহে ফুলিছে এতিয়া, এয়াও ঢেৰ ফুলিলে, ফুলি সৰি গ'ল বৰষুণ দিওঁতে। এইটো ফুল আগতে এপ্ৰিলত ফুলে বুলি জানো, এতিয়া চাওক এয়া ফুলিলেই, বেঙুনীয়া ৰঙৰ, ইমান ভাল লাগে দেখি। এইফালে এয়া বুট ৰাতিয়ে তিয়াই থৈছোঁ, নহ'লে কিছুমান বুট কেতিয়াবা এনেকুৱা হয় ভালকৈ তিয়াই নথ'লে মানে নিসিজে, এইখিনি তিয়াই থ'লোঁ। ভজা বুটো অলপ বনাম আৰু অলপ কেঁচাকৈ ৰাখিম। এইফালে এয়া মগু দালি তিয়াই থৈছোঁ, মগু দালি পকৰি বনাম। গা পা ধুই আহি অকণমান ৰ'দতে বহিছোঁ, আৰু এইফালে আমাৰ ইছুমাইনাই ইকলেলে বজাই আছে, মই শুনি আছোঁ। কিবা এটা গাই গাই বজোৱা, তেতিয়া ভাল লাগিব আৰু। গোৱা, হাসবি রাব্বি জাল্লাল্লাহ নূরে মুহাম্মদ গাইরুল্লাহ, নূরে মুহাম্মদ ইল্লাল্লাহ, লা ইলাহা ইল্লাল্লাহ, লা ইলাহা ইল্লাল্লাহ, হাসবি রাব্বি জাল্লাল্লাহ ইল্লাল্লাহ। ময়ো ভালকৈ নাজানো বাৰু, ভুল হৈছে যদি নাজানো আৰু। ইছুমাইনাই সেই ছাইডৰ মানে কোৱাৰ্টাৰ ল'ৰাজনক তাই দাদা মানে দেখাই আছে, এখন ইকলেলে দিলে বোলে দাদীজীয়ে, বজাই দেখাই আছে তাই, খুব ফূৰ্তি আৰু মানে খুব ভাল পাইছে তাই। এভৰিৱান, মই এতিয়া এয়া পাকঘৰত সোমাইছোঁ, এতিয়াৰ পৰা ইফতাৰটো বনাওঁ। এতিয়া 3:15 হৈছে আবেলি, 5:15 যিহেতু ইফতাৰৰ টাইম আছে, এতিয়াৰ পৰা বনালেহে হ'ব। তাকে আপোনালোকক অকণমান দেখাম আৰু কি কি বনাওঁ। এতিয়া মই বাৰীৰ পৰা মান ধনিয়া কেইডালমান ছিঙি আনোগৈ, বলক। মানে হৈ যাব আৰু মান ধনিয়াখিনি। এয়া এতিয়া এই মগু দালিৰ লগত পিচি পিনে পকৰি বনাম। ইয়াতে দি দিছোঁ 2 খিলামান, ইয়াতে আদা 2ডোখৰমান আৰু কেঁচা জলকীয়া এটা দি দিছোঁ। তাৰপিছত এইখিনি এতিয়া মই পিচি ল'ম, এইখিনি মিক্সাৰতে এয়া পিচি ল'লোঁ। এয়া বুট কেঁচাকৈ এইখিনি ৰাখিম, ইয়াতে আদা অলপ মিহি মিহিকৈ কাটি দিছোঁ,
আৰু কলা নিমখ অকণমান দি দিছোঁ ওপৰতে। এয়া হৈছে আদা পানী, ইয়াতো অকণমান কলা নিমখ দি দিম। আদা পানীটো খালে মানে কি হয়, গোটেই দিনটো ৰোজা ধৰাৰ পাছত আদা পানীটো খাই দিলে মানে তেতিয়া গেছৰ প্ৰব্লেম নহয়। এইটো আমি মানে সৰুৰ পৰা খাই আহিছোঁ এনেকৈ, মাহঁতেও আগতে বনাই দিছিলে। এইদৰে আদা পানী খাব লাগে ইফতাৰ কৰাৰ আগে আগে। এইখিনি মই ঘৰতে প্ৰস্তুত কৰিলোঁ। এয়া ক্ৰীম, ইমানেই ধুনীয়া হৈছে ন ক্ৰীমখিনি খাবৰ কাৰণে। এইখিনি অকণমান এয়া উলিয়াই লৈছোঁ। এইফালে এয়া আটা খচিব লৈছোঁ, ইয়াতে নিমখ অকণমান দি লৈছোঁ আৰু উতলা গৰম পানী দি দিম। আৰু বেলেগ তেল নিদিওঁ, শুকান ৰুটি বনাম। পানী উতলি গ'ল, এতিয়া এয়া আটাখিনি খচি লওঁ। ময়দা খচিলে সদায় উতলা গৰম পানীয়ে দিওঁ। উতলা গৰম পানী দিলে খাবলৈ কোমল হয়, সেইকাৰণে উতলা গৰম পানী দিওঁ। হাত পুৰি যাব লাগিলে, কিন্তু উতলা গৰম পানীয়ে দিয়া হয়। মই প্ৰায় ঠাণ্ডা পানী নিদিওঁ বাৰু। এইফালে এয়া আটাখিনি খচি হৈ গ'লে এয়া ৰেডি পূৰা। এয়া এনেকৈ ডাঙৰ ডাঙৰকৈ অলপ পেৰাকেইটা বনাই লৈছোঁ। এয়া বেছিকৈ নাই বনোৱা ৰুটি, নহ'লে থাকি গ'লে আকৌ পিছদিনাখন শুকান ৰুটি খাবলৈ মন নাযায়, সেইকাৰণে কমকৈ বনাই লৈছোঁ। এনেকৈ এইকেইটা পেৰাকেইটা বনাই লৈ হৈ গ'লে আৰু এয়া এইফালে কণী এয়া বইল কৰি ল'লোঁ। পকৰি বনাবৰ কাৰণে লৈছিলোঁ যে দালিখিনি, ইয়াতে নিমখ অকণমান, পিঁয়াজ এটা কাটি দিলোঁ আৰু অকণমান বেকিং পাউডাৰ দিছোঁ। তেতিয়া এইখিনি ফ্ৰাই কৰি ল'ম। এয়া কেৰাহী এখনত তেল গৰম কৰি ল'লোঁ। এতিয়া ইয়াতে এয়া পকৰিকেইটা এয়া ফ্ৰাই কৰি লৈছোঁ। তালৈকে দি দিছোঁ আৰু চাইজটো অকণমান ডাঙৰ হ'লে খাই ভাল লাগে, সেইকাৰণে মই অকণমান ডাঙৰ ডাঙৰকৈ বনাওঁ বাৰু দেই। এয়া সৰু কৰি ল'লেও কোনো কথা নাই, ভালকৈ সোনকালে সিজে আৰু ডাঙৰ কৰিলেও সিজে, নিসিজা কোনো কথাই নাই। তাৰপিছত এয়া টিচু পেপাৰ এখন লৈ লৈছোঁ প্লেট এখনৰ ওপৰতে। তাৰপিছত এতিয়া এয়া পকৰিকেইটা এটা এটাকৈ নমাই লৈছোঁ আৰু ৰেডি হৈয়ে গৈছে বাৰু পকৰি। আৰু ইফালে সিফালে এতিয়া মোৰ এয়া পাৰ্চেল এটা আহিলে, আমাৰ ইছুৱে বোলে আনবক্সিং কৰিব। এয়া মোক কুৰ্তি এটা দিছিলোঁ, মানে শ্বৰ্ট কুৰ্তি এটা। ৰ'ব আপোনালোককো দেখাওঁ, খোলাচোন ইছু। এইটো চাওক কুৰ্তিটো, এয়া কেনেকুৱা লাগিছে জনাব দেই। এয়া চাওক, শ্বৰ্ট হয় মানে পেণ্টৰ লগত পিন্ধিবৰ কাৰণে আনিছোঁ। এইটো ইফালে এয়া এইখিনি হৈছে দৈ, ঘৰতে মই নিজে বনাইছোঁ। চাওক ইমান ধুনীয়া হৈছে ন দৈখিনি। গাখীৰখিনিও ভাল বাৰু, গাখীৰ ভাল হ'লে দৈ ভাল হয়। এতিয়া এইখিনি মই লাচ্ছি বনাম। যিহেতু দিনত ৰোজা ধৰি ৰাতি খাই দিলে মানে পেটটো অকণ ঠাণ্ডা হ'ব, তো এইখিনি মই এতিয়া লাচ্ছি বনাম। এয়া মিক্সাৰ জাৰ এটাত দি ল'লোঁ, দি পিনে এতিয়া আৰু কি কি দিওঁ দেখাই আছোঁ ৰ'ব। ইয়াত দিছোঁ এতিয়া এয়া কাজু কেইটামান আৰু অলপ দিছোঁ ক'লা নিমখ। এয়া পকৰিখিনি ৰেডি হৈ গ'ল। এয়া চাওক, খাবলৈ ভালেই লাগে বাৰু পকৰিটো। মগু দালি যদিও মানে এই মান ধনিয়াটো দি দিওঁ যে, সেইকাৰণে গোন্ধটো নোলায়। কিছুমানে মগু দালি গোন্ধটো বেয়া পায়, এনেকৈ মান ধনিয়া দি পিনে বনাই খাব পাৰে। এয়া বুটখিনি ভজা হৈ গ'ল। এয়া বুটখিনি একেবাৰে চিম্পুলকৈ ভাজোঁ দেই মই। ইয়াতে চব দি দিওঁ, মানে পানী অকণমান দিলোঁ, তাৰপিছতে পিঁয়াজ দিলোঁ আৰু নিমখ হালধি আৰু তেল অকণমান ওপৰতে দি দিছোঁ, বাছ ইমানে। আৰু 4টামান চিটি মৰাই দিলোঁ আৰু সেইখিনি হৈ গ'ল। ইফালে লাচ্ছিখিনিও ৰেডি হৈ গ'ল। এতিয়া এয়া গ্লাছ এটাতে এইখিনি উলিয়াই লৈছোঁ। এয়া চাওক, বৰ ভাল লাগে এনেকৈ বনাই খাই চাবচোন কেতিয়াবা ঘৰতে। আৰু গৰমৰ দিনততো আৰু ক'বই নালাগে, বহুত ভাল লাগে। এই গ্লাছ একদম পূৰা পেট ঠাণ্ডা কৰি ৰাখে। আৰু ওপৰত মই অকণমান কাজু মানে মিহি মিহিকৈ কাটি দিম, তেতিয়া খাই ভাল লাগিব। আৰু এয়া ওপৰত আৰু অকণমান ক'লা নিমখ দি দিব পাৰে, মই নিদিওঁ বাৰু এতিয়া। এয়া কাজু কেইটামান এয়া দি দিলোঁ, আৰু লগত দি দিছিলোঁ বাৰু কেইটামান, দেখিছিলে আপোনালোকে। পিজ্জা এটাও বনাই দিলোঁ, আৰু ইফালে তন্দুৰী চিকেন বনালোঁ। আফচানা আৰু ইছুৱে দুইজনীয়ে খাই ভাল পায় যে, সেইকাৰণে সিহঁতৰ কাৰণে এয়া বনাই দিলোঁ। তাৰপিছত এয়া দেখাবলৈ নহ'লে আচলতে, লৰালৰি হ'ল। আৰু এইফালে এয়া ৰেড ভেলভেট কেক, ইছু বাৰ্থডেত বনোৱা। আৰু এইফালে কাজু বৰফি আৰু গমৰ লাডু, আৰু এইফালে বুট, কেঁচা বুট, আৰু এইফালে কাষ্টাৰ্ড অকণমান আছিলে, আৰু ৰসগোল্লা এটা, আৰু এইফালে এয়া পকৰিখিনি, তাৰপিছত এয়া ভজা বুটখিনি চব এতিয়া মানে মই টেবুললৈ লৈ আহি সজালোঁ। আৰু সজাই মেলি আপোনালোকক এয়া দেখাইছোঁ। এইফালে কল আৰু এয়া পোলাও অকণমানো বনালোঁ।
তাৰপিছত এয়া ডিমখিনি আৰু এয়া ক্ৰীম, তাৰপিছত এইফালে আছিলে সেয়া এইটো খুলিবই পৰা নাই। তাৰপিছত এতিয়া এয়া ইয়াতে আছিলে ৰুটি আৰু কণী ভাজি আৰু এয়া খেজুৰ আৰু তেতেলী মাৰানা আৰু পাপা আৰু এইফালে এয়া লাচ্ছিখিনি আৰু এয়া চাওক আজি মোৰ ইফতাৰৰ এইখিনি মানে আইটেম আছিলে। আজি ইমানেই বনালোঁ আৰু প্ৰথম দিনা যিহেতু বহুত বেছি খাব পৰাও নহয় সেইকাৰণে ইমানখিনি বনালোঁ। আৰু কি খাব ইছুমেনে নিজে লৈ লৈছে। আৰু কি খাবা? তাই নিজৰ পচন্দৰকেইটা লৈ লৈছে। কি খাব? কি খাবা? এগ লোৱা। চকলেট কেক খাবা? ভেলভেট, ৰেড ভেলভেট। পোলাও, পোলাওটো পিছত খাবা। সেইকেইটা খাই লোৱা। এইটো ভজা বুট, ভজা বুট খাবা জানো তুমি? নোখোৱা? সেইকেইটাকে খাই লোৱা। এই আমাৰ ইছুমেনা এতিয়া ইফতাৰ কৰিবলৈ পূৰা ৰেডি হৈ গ'ল। তুমি ইফতাৰ কৰি থাকিব পাৰা আজান নিদিয়া আগতে। কৰিয়ে দিয়া তুমি ইফতাৰ কৰিয়ে দিয়া। ইফতাৰ কৰি মেলি হৈ গ'ল। এতিয়া অকণমান বহি লৈছোঁ, অকণমান ৰেষ্ট লৈ লৈছোঁ। আৰু তেতিয়াহ'লে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিওঁ বুলি ভাবিছোঁ। যদি চাই ভাল পালে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু কিছুমানে মোৰ ভিডিঅ'টো আচলতে চাওঁতে চাই কিন্তু ছাবস্ক্ৰাইব কৰি থৈ নাযায়। প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।